শ্রীকৃষ্ণৰ জন্মাষ্টমীৰ শুভেচ্ছা আৰু প্ৰেৰণাদায়ক বাৰ্তা। আজি 2025 চনৰ 14 ছেপ্টেম্বৰ শ্ৰীকৃষ্ণ জন্মাষ্টমীৰ শুভ দিন। এই পবিত্ৰ দিনটোত আমি ভগৱান শ্ৰীকৃষ্ণৰ জন্মদিন উদযাপন কৰোঁ, যি জগতৰ পালক, প্ৰেমৰ প্ৰতীক আৰু সত্যৰ পথ প্ৰদৰ্শক। শ্ৰীকৃষ্ণৰ জন্মৰ কাহিনী আৰু তেওঁৰ শিশুকালৰ লীলা আমাক সদায় প্ৰেৰণা দিয়ে। শ্ৰীকৃষ্ণৰ জন্ম আৰু শিশুকালৰ কথা। শ্ৰীকৃষ্ণৰ জন্ম হৈছিল দ্বাপৰ যুগত, মথুৰাত, কংসৰ কাৰাগাৰত। তেওঁৰ পিতৃ মাতৃ দৈৱকী আৰু বাসুদেৱক কংসৰ অত্যাচাৰৰ পৰা ৰক্ষা কৰিবলৈ ভগৱান বিষ্ণুৰ অৱতাৰ হিচাপে শ্ৰীকৃষ্ণই জন্ম লৈছিল। জন্মৰ পিছতে তেওঁক গোপনে বৃন্দাবনলৈ লৈ যোৱা হৈছিল, য'ত যশোদা আৰু নন্দৰ ঘৰত তেওঁ শিশুকাল কটাইছিল। শিশু কৃষ্ণৰ লীলা আমাৰ বাবে এক অনুপ্ৰেৰণা। তেওঁৰ মাখন চুৰি, দুষ্টামি, গোপীসকলৰ সৈতে খেলা আৰু গোবৰ্ধন পৰ্বত তুলি ধৰাৰ মহান কৰ্মই আমাক শিকাইছে যে সৰলতা, প্ৰেম আৰু ন্যায়ৰ পথত থাকিলে জীৱনৰ যিকোনো প্ৰত্যাহ্বান জয় কৰিব পাৰি। তেওঁৰ শিশুকালৰ কাহিনীয়ে আমাক মনত পেলাই দিয়ে যে জীৱনত সৰলতা আৰু আনন্দৰ মাজতো আমি ডাঙৰ কাম কৰিব পাৰোঁ। জন্মাষ্টমীৰ দিনত প্ৰাৰ্থনা আৰু ভক্তি। জন্মাষ্টমীৰ দিনটোত নামঘৰ বা হৰি মন্দিৰলৈ গৈ শ্ৰীকৃষ্ণৰ প্ৰতি ভক্তি আৰু প্ৰাৰ্থনাৰে জীৱনত সুখ, শান্তি আৰু সমৃদ্ধি লাভ কৰিব পাৰি। এই দিনটোত আমি কেনেধৰণৰ প্ৰাৰ্থনা কৰিব পাৰোঁ? শুদ্ধ হৃদয়েৰে প্ৰাৰ্থনা। নামঘৰত গৈ শ্ৰীকৃষ্ণৰ নাম জপ কৰক। এই মন্ত্ৰফাঁকি হৰে কৃষ্ণ 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 হৰে হৰে মন্ত্ৰফাঁকি জপ কৰিলে মন শান্ত হয় আৰু ইতিবাচক শক্তি লাভ হয়। কৃতজ্ঞতা প্ৰকাশ। জীৱনৰ সকলো ভাল কামৰ বাবে শ্ৰীকৃষ্ণৰ প্ৰতি কৃতজ্ঞতা জনাওক। তেওঁৰ পৰা সঠিক পথৰ নিৰ্দেশনা বিচাৰক। দান ধৰ্ম। এই দিনটোত দৰিদ্ৰক সেৱা কৰক, খাদ্য বা বস্ত্ৰ দান কৰক। শ্ৰীকৃষ্ণই সদায় দয়া আৰু সেৱাৰ পথ দেখুৱাইছে। ভাগৱত পাঠ। ভাগৱত গীতাৰ কেইটামান শ্লোক পঢ়ক। ইয়াৰ শিক্ষাই জীৱনৰ প্ৰতিটো সমস্যাৰ সমাধান দিব। উপবাস আৰু পূজা। জন্মাষ্টমীৰ দিনটোত উপবাস কৰি শ্ৰীকৃষ্ণৰ মূৰ্তি সন্মুখত ৰাখি দীপ জ্বলাই ফুল, মালা আৰু মাখন মিচিৰি অৰ্পণ কৰি প্ৰাৰ্থনা কৰক। জীৱনত সুখ শান্তিৰ বাবে প্ৰেৰণা। শ্ৰীকৃষ্ণৰ জীৱন আমাক শিকাইছে যে কৰ্ম, ভক্তি আৰু জ্ঞানৰ মিলনৰ জৰিয়তে আমি জীৱনৰ সকলো বাধা অতিক্ৰম কৰিব পাৰোঁ। তেওঁৰ শিক্ষা অনুসৰি আমি যদি সৎ পথত থাকোঁ, নিজৰ কৰ্তব্য পালন কৰোঁ আৰু সকলোৰে প্ৰতি প্ৰেম আৰু দয়া প্ৰকাশ কৰোঁ, তেন্তে আমাৰ জীৱনত সুখ, শান্তি আৰু সমৃদ্ধি নিশ্চয় আহিব। প্ৰিয় দৰ্শকবৃন্দ, এই জন্মাষ্টমীত শ্ৰীকৃষ্ণৰ প্ৰতি ভক্তিৰে নিজৰ মন পবিত্ৰ কৰক। নামঘৰত গৈ একেলগে প্ৰাৰ্থনা কৰক, কীৰ্তন গাওক আৰু তেওঁৰ শিক্ষাক জীৱনত গ্ৰহণ কৰক। তেওঁৰ দৰে দয়ালু, সৰল আৰু ন্যায়পৰায়ণ হ'বলৈ চেষ্টা কৰক। প্ৰিয় দৰ্শকবৃন্দ, এই শ্ৰীকৃষ্ণৰ আশীৰ্বাদে আপোনাৰ জীৱন সুখ, শান্তি আৰু সমৃদ্ধিৰে ভৰি উঠক। জয় শ্ৰীকৃষ্ণ। ওম হৰে কৃষ্ণ হৰে ৰাম। প্ৰিয় বন্ধুসকল, আজিৰ এই শ্ৰীকৃষ্ণৰ জন্মাষ্টমী শুভেচ্ছা আৰু প্ৰেৰণাদায়ক বাৰ্তা আপোনালোকৰ মাজলৈ শ্বেয়াৰ কৰিলোঁ। আমাৰ চেনেলত যদি আপোনালোকে পোনপ্ৰথমবাৰ আহিছে, চেনেলটো ছাবস্ক্ৰাইব কৰি যাব আৰু লগতে লাইক এটি কৰি যাব আৰু বন্ধু বান্ধৱীলৈ শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। অনাদিকালত আকৌ পুনৰ লগ পোৱাৰ আশাৰে ধন্যবাদ।